মুছলমান লোকসকলক উচ্ছেদ কৰি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে 2026 চনত তেওঁ পুনৰবাৰ সেই আসনখন অলংকৃত কৰিব পাৰিব, তেতিয়াহ'লে সেই ধাৰণা ভুল। মানুহৰ ঘৰ ভাঙি, মানুহক বিপদৰ মুখলৈ ঠেলি দি, মানুহক হাৰাশাস্তি কৰি যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছে 2026 চনত পুনৰবাৰ তেওঁ মুখ্যমন্ত্ৰী হ'ব, তেতিয়াহ'লে তেওঁ ভুল ভাবিছে। আজি যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ খাবলৈ নাই, তেওঁলোকৰ শুবলৈ ঠাই নাই, তেওঁলোকৰ বহিবলৈ ঠাই নাই, তেওঁলোক আশ্ৰয়হীন, তেওঁলোক জিৰণি ল'বলৈ ঠাই নাই। বৰষুণ দিলেও তেওঁলোক, ৰ'দ দিলেও তেওঁলোকে এতিয়া তিৰপালৰ তলত, গছৰ তলত থাকিব লগা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, ক্ষমতাৰ বলত এনেকৈ মানুহক অত্যাচাৰ কৰিব নাপায়, এনেকুৱা মানুহক হাৰাশাস্তি কৰিব নাপায়। আজি যিসকল সংখ্যালঘু লোকসকল আপুনি উচ্ছেদ কৰিছে, তেওঁলোকৰ সতি সন্তান, সেইসকলৰ ছাত্ৰ ছাত্ৰী যিসকল আছে, তেওঁলোকৰ ভৱিষ্যত কি হ'ব, তেওঁলোকক আপুনি অন্ধকাৰ পথলৈ ঠেলি দিছে, তেওঁলোকে অজান অন্ধকাৰ দিশলৈ গতি কৰিছে। সেইসকল কণ কণ ল'ৰা ছোৱালীয়ে নাজানে যে তেওঁলোকৰ ভৱিষ্যত কি হ'ব, তেওঁলোক কোনটো পথেৰে গতি কৰিছে। গতিকে এনেবোৰ কাম আৰু নকৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। আজি উৰিয়াম ঘাটত যিসকলক উচ্ছেদ কৰিব বিচাৰিছে, সেইসকল আচলতে কোন? সেইসকলক এটা সময়ত পূৰ্বৰ চৰকাৰে তেওঁলোকক তাতে নিছিল, আৰু তাতে নিয়াৰ কাৰণ আছিল যে নগাৰ কবলৰ পৰা অসমখনক সেইটো অঞ্চলত ৰক্ষা কৰা। নগাৰ যি আগ্ৰাসন আছিল, নগাৰ যি অসমৰ ভূমি তেওঁলোকে বেদখল কৰিছিল, যি সম্পত্তি তেওঁলোকে লুটপাট কৰি নিছিল, যি অত্যাচাৰ চলাইছিল, যি গুণ্ডাটেক কালেক্ট কৰিছিল, তাৰ বিৰুদ্ধে এই উৰিয়াম ঘাটত নগাঁও, মৰিগাঁও, হোজাই বিভিন্ন ঠাইৰ লোকসকলক তদন্তাধীন চৰকাৰে তাতে বহুৱাইছিল। আৰু তেওঁলোকে নগাৰ লগত এক প্ৰকাৰ যুদ্ধ কৰি, নগাৰ লগত তেওঁলোকে এক প্ৰকাৰ ফাইট কৰি তেওঁলোকে অসমখনক সেইটো অঞ্চলত বচাইছে, নগাৰ কবলৰ পৰা তেওঁলোকে বচাইছে। ইয়াৰ পৰা বুজা গ'ল যে পূৰ্বৰ চৰকাৰে এইসকল লোকক লৈ, এইসকল লোককলৈকে মানে অসমখন বচালে আৰু আপোনালোকে আউট কৰি দিলে। এয়ে হৈছে ৰাজনীতি। কোনোবাই কাৰোবাৰ মিয়াৰ পক্ষ ল'ব, কোনোবাই আকৌ মুছলমানসকলৰ বিৰোধ কৰিব।